মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এখন এনুৱেল এক্সামিনেশ্যন 2025 গণিতৰ এখন প্ৰশ্নকাকত এখন ক্লাছ 9 এই প্ৰশ্নকাকত যোৰহাট জিলাৰ হয় ইয়াৰ যিখিনি ছুটি প্ৰশ্ন আছে 1 ৰ পৰা 45 নম্বৰলৈকে প্ৰশ্নখিনি তোমালোকক উত্তৰখিনি মই কৈ যাম তোমালোকে নিজৰ উত্তৰখিনি লগত মিলাই চাবা এই প্ৰথম প্ৰশ্নৰ উত্তৰ 0.2% ৰ ভগ্নাংশ ৰূপটো হ'ব এই আনসাৰটো ভুলকে আছিলে হ'ব লাগে ইয়াত 2/1000 হ'ব লাগে 2 নম্বৰ প্ৰশ্নটো এটা সামান্তৰিকৰ কালি 15 বৰ্গ সেন্টিমিটাৰ ভূমি 5 সেন্টিমিটাৰ হলে সামান্তৰিকটোৰ উচ্চতা হ'ব এটো হ'ব 3 সেন্টিমিটাৰ উত্তৰটো হ'ব 3 নম্বৰ প্ৰশ্ন কোনটো পৰিমেয় সংখ্যা -2/3 আৰু 1/5 ৰ মাজত নাথাকে এটো হ'ব অপচন সি 3/10 তলৰ কোনটো পৰিমেয় সংখ্যা এটো হ'ব আনসাৰ বি2 হ'ব 5 নম্বৰ প্ৰশ্ন p/q আহিৰ ইয়াৰ উত্তৰটো হ'ব অপচন এ 6 নম্বৰ প্ৰশ্ন x⁻1 + y⁻1 ইয়াৰ হৰল কৰিলে হ'ব অপচন সি টো হ'ব x5/x + y 7 নম্বৰ প্ৰশ্ন a আৰহি বিন্দুটো নিহিত হৈ আছে এটো x y x ৰেখাত 8 নম্বৰ প্ৰশ্ন x² - x -56 বহুপদটো উৎপাদক হ'ব অপচন বি টো হ'ব ইয়াত 9 নম্বৰ প্ৰশ্ন তলৰ কোনটো এটা বহুপদ 0 ৰ এটা বহুপদ হ'ব 10 নম্বৰ প্ৰশ্ন 2x² + kx বহুপদৰ x + 1 এটা উৎপাদক হয় তেতিয়া k এর মান কিমান হ'ব আমি ইয়াত 2x² + kx ত আমি x ৰ মান -1 বহাই দিলে আমি পাই যাম 2 হ'ব আনসাৰটো 11 নম্বৰ প্ৰশ্ন এটা বিন্দুৰ কুটি ইয়াৰ ভুজতকৈ 11 বেছি বিন্দুটোৰ ভুজ -9 হয় বিন্দুটোৰ স্থানাঙ্ক হ'ব -9 2 হ'ব কি শৰ্তৰ মতে ax + by + c = 0 সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যাব হেতু হ'ল c = 0 13 নম্বৰ প্ৰশ্ন x + y = 4 সমীকৰণৰ লেখে x অক্ষ সেট কৰিব 4 0 বিন্দুত ইয়াৰ a টো শুদ্ধ 14 নম্বৰ প্ৰশ্ন উত্তৰটো হৈ যাব আমাৰ অপচন বি হ'ব দুইটা a আৰু r শুদ্ধ কিন্তু r এ শুদ্ধ ব্যাখ্যা কৰা নাই 15 নম্বৰ প্ৰশ্ন এটা পবিত্ৰ কোণ 180 ডিগ্ৰীতকৈ বেছি 16 নম্বৰ প্ৰশ্ন 90 ডিগ্ৰী - a পূৰক কোণ বুলি ক'লে আমি 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগিব আনসাৰটো হ'ব a ডিগ্ৰী হ'ব 17 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজৰ কোণকেইটাৰ অনুপাত 2:4:3 হলে আটাইতকৈ সৰু কোণটো হ'ব ইয়াত 20 ডিগ্ৰী 18 নম্বৰ প্ৰশ্ন দুডাল সমান্তৰাল ৰেখাৰ তিৰ্যকৰ দ্বাৰা কিমানটা অনুৰূপ কোণ পোৱা যায় এটো 8টা হ'ব যেটো শুদ্ধ ইয়াত এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 24 মিটাৰ হলে ত্ৰিভুজটোৰ কালি হ'ব 16√3 মিটাৰ 20 নম্বৰ প্ৰশ্ন সমবাহু ত্ৰিভুজৰ বাহুবোৰ দুগুণ কৰা হয় এটা ত্ৰিভুজৰ যদি বাহুবোৰ দুগুণ কৰা হয় তেনে ত্ৰিভুজটোৰ কালি কেইগুণ বৃদ্ধি হ'ব 4 গুণ 21 নম্বৰ প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব আমাৰ সি 22 নম্বৰ প্ৰশ্ন উত্তৰটো সি হ'ব ইয়াত 23 নম্বৰ প্ৰশ্ন যদি এটা চতুৰ্ভুজৰ কৰ্ণৰ ডাল পৰস্পৰ লম্বভাৱে কটাকটি কৰে হেতু হ'ব এটা চতুৰ্ভুজটো হ'ব ৰম্বাস 24 নম্বৰ প্ৰশ্ন উত্তৰটো হ'ব এ 25 ৰ উত্তৰটো এ হ'ব 26 নম্বৰটো প্ৰথম 7টা মৌলিক সংখ্যাৰ মধ্যমা এটো 7 হ'ব তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসীমাৰ চৰ্ত নহয় এটো SSA এটো সৰ্বসীমাৰ চৰ্ত নহয় 28 নম্বৰ প্ৰশ্ন এখন শিলাৰ অন্তস্থ কোণবিলাকৰ সমষ্টি 360 ডিগ্ৰী যেটো শিলা এটা চতুৰ্ভুজ হয় 29 নম্বৰ প্ৰশ্ন উত্তৰটো হ'ব ইয়াত বি 30 নম্বৰ প্ৰশ্ন অকেন্দ্ৰবৃত্তৰ AB এডাল জিয়া যদি এংগল OAB = 40 ডিগ্ৰী তেনে C বৃত্তত থকা এটা বিন্দু হয় ACB কিমান হ'ব 50 ডিগ্ৰী হ'ব চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী অৰ্ধগোলকৰ মূল বক্ৰপৃষ্ঠৰ কালি কিমান হ'ব 3πr²। 33 টো প্ৰশ্নৰ উত্তৰ সি হ'ব 34 টো অপচন এ টো শুদ্ধ 35 দুটা সংখ্যাৰ গড় xy এটা সংখ্যা x হলে আনটো কিমান হ'ব এটো 2xy - x 36 টো pqr ৰ মাধ্য q হলে p আৰু r ৰ সমষ্টি 2q হ'ব 37 টো আনসাৰ বি হ'ব 38 টো যদি এটা ত্ৰিভুজৰ তিনিডাল মধ্যমা সমান হয় ত্ৰিভুজটো কি হ'ব সমবাহু হ'ব 39 টো দুটা মুদ্ৰা একে সময়তে টছ কৰা হয় অন্তত এটা মুণ্ড পোৱা সম্ভাৱিতা হ'ল 1/2 হ'ব এটো এটা পক্ষাগতি এবাৰ দলিওৱা হ'ল দুইটা বিভাজ্য হোৱা এটা সংখ্যা হ'ব সম্ভাৱিতা হ'ব 1/2 41 টো আনসাৰ ইয়াত এ হ'ব 42 টো যদি এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হয় তেন্তে গোলকটোৰ ব্যাস হ'ব হ'ব 6 ইউনিট 6 একক হ'ব তাৰপিছৰটো 43 টো -2/3 আৰু -1 বিন্দুটোৰ মাজেৰে যোৱা ৰেখাডালৰ সমীকৰণ এটো অপচন এ হ'ব
44 টো এটা ত্ৰিভুজ আঁকিবলৈ অসম্ভৱ যাৰ বাহুবোৰ ইয়াত অপশ্যনটো হ'ব 4 4 8 হ'ব 45 সম্ভাৱিতা হ'লে কোনটো শুদ্ধ হয় ইয়াত অপশ্যন চি টো শুদ্ধ